আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ আমাৰ ডিমৰীয়া 34 নং ডিমৰীয়া সমষ্টিৰ আজি আমি 4 নং বৰখাট জেডপিচিৰ মই প্ৰাৰ্থিত্ব এবাৰ লৈছোঁ ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা সেয়েহে আজি আমাৰ সোণাপুৰ মণ্ডলৰ ভিতৰত থকা যিকেইটা পঞ্চায়ত আছে 6টা পঞ্চায়তৰে আমাৰ আজি কাৰ্যালয় শুভ উদ্বোধনী কৰিছে আমাৰ মাননীয় বিধায়ক মহোদয় অতুল বৰা ডাঙৰীয়াই লগতে আছে আমাৰ প্ৰাক্তন সাংসদ কুইনুজা বাইদেউ আৰু লগতে আছে আমাৰ ডিষ্ট্ৰিক্ট গুৱাহাটী মহানগৰ জিলাৰ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি তপন দাস ডাঙৰীয়া উপস্থিত আছে লগতে আৰু আমাৰ ডিষ্ট্ৰিক্টৰ বিষয়ববীয়া সকলো আছে সকলোৱে আহিছে আজি যেহেতু ইলেকশ্যনৰ প্ৰাকখনত আমি ৰাইজৰ ওচৰলৈ যাবলগীয়া হয় সেয়েহে তেখেতসকলেও আমাক সহায় কৰাৰ কাৰণে আহিছে আৰু ৰাইজৰ বহু সহায় সহযোগিতা পাইছোঁ সেয়েহে মই নিশ্চিত যে আমি ভাৰতীয় জনতা পাৰ্টিয়ে আগুৱাই যাম আৰু জয়যুক্ত লাভ কৰিম আৰু ৰাইজক এটাই অনুৰোধ জনাইছোঁ যে যোৱা 5 বছৰে যেনেকৈ আমাক সহায় সহযোগিতা কৰিছে এইবাৰো যাতে সহায় সহযোগিতা কৰে আৰু তেখেতসকলৰ আশা যিবোৰ আমি পূৰ কৰিব নোৱাৰিলোঁ সেইবোৰ যাতে মই পুনৰবাৰ আকৌ অহা 5 বছৰ পাইকে মই পূৰ কৰিব চেষ্টা কৰিম তাকে কথা দিছোঁ সকলোকে মই ধন্যবাদ জনাইছোঁ আজি আমাৰ শুভ উদ্বোধনীত আমাৰ কমাৰকুছি জিপিটো বহুখিনি ৰাইজ গোট খাইছে আৰু বৰখাট জিপিটো বৰ্তমান চলি আছে তেখেতসকলেও বহুত ৰাইজ আহিছে আমাৰ ওচৰত সেয়েহে তেখেতসকলক সকলোকে ধন্যবাদ জনাইছোঁ মই আৰু যাতে আগন্তুক সময়তো তেখেতসকলে এনেকৈ আমাৰ লগত থাকে সহায় সহযোগ কৰে সেয়েহে ধন্যবাদ হয় হয় অসুবিধাটো তেনেকৈ একো নাই কাৰণ ৰাইজৰ যিটো সহায় মই পাইছোঁ সেই সঁহাৰিত বাকী আমাৰ বিৰোধী দলৰ কোনো কিবা আছে বুলি মই নাভাবোঁ কাৰণ তেখেতসকলৰ তেনেকুৱা মানে দেখাই নাই ফিল্ডত দেখাই নাই যে তেখেতসকলে আমাৰ দৰে দৌৰিছে আমি যদিও শাসনত আছোঁ ভাৰতীয় জনতা পাৰ্টি আমাৰ চেণ্ট্ৰেলত চৰকাৰ আমাৰ ৰাজ্যিকত চৰকাৰ তথাপিও আমি যিখিনি প্ৰাৰ্থিত্ব লাভ কৰিছোঁ মই জিলা পৰিষদৰে হওক আঞ্চলিকৰে হওক বা নিৰ্দলীয় খেলা আমাৰ ৱাৰ্ড মেম্বাৰসকলে হওক সকলোৱে ডোৰ টু ডোৰ ঘৰে ঘৰে গৈছে ৰাইজৰ ওচৰত সেৱা জনাইছে ৰাইজক বুজাইছে জনাইছে যে আমি আপোনালোকৰ ওচৰলৈ আহিলে আৰু আপোনালোকক কেনেধৰণৰ সহায় কৰিম সেয়েহে মই নাভাবোঁ বিৰোধীয়ে কিবা আমাক কৰিব পাৰিব বুলি বা আমাতকৈ আগুৱাব পাৰিব বুলি